অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰে যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যু কেৱল মাত্ৰ নলবাৰীৰ বাবে অপূৰণীয় ক্ষতি নহয়, সমগ্ৰ অসমৰ সাহিত্য জগতৰ বাবে তেখেতৰ মৃত্যু অপূৰণীয় ক্ষতি। আৰু ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ অসমে এগৰাকী এনেকুৱা সাহিত্যিকক হেৰুৱালে, যিগৰাকী ভট্টাচাৰ্য ছাৰে এগৰাকী সাহিত্যিক হৈ সাধাৰণ জীৱনশৈলী, সাধাৰণ জীৱন যাপন তেখেতে কৰিছিল। আৰু বিশেষকৈ নলবাৰীৰ লগতে সমগ্ৰ অসমৰ সমাজখনক লৈ তেখেতৰ যি চিন্তা আৰু চেতনা, সাহিত্য জগতৰ প্ৰতি তেখেতৰ যি অৱদান, সেই অৱদানৰ বাবে আমি সদায় নলবাৰীবাসী হিচাপে, আমাৰ নলবাৰীৰ সুসন্তান হিচাপে আমি তেখেতৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰওঁ। আৰু বিশেষকৈ আমি ছাত্ৰ সন্থাই এই কথাটো অনুভৱ কৰোঁ যে তেখেত উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ আছিল। তেখেতৰ যি ভাষণ, তেখেতৰ ভাষণবোৰ এনেকুৱা তত্ত্বগধুৰ ভাষণ আছিলে, যি ভাষণ আমি ঘণ্টাৰ পিছত ঘণ্টা শুনিও কেতিয়াও বিৰক্তি পোৱা নাছিলোঁ। নলবাৰীৰ ৰাইজে তেখেতক নলবাৰী ৰত্ন হিচাপে সন্মান দিছে। কিন্তু আমাৰ অনুভৱ, তেখেত কেৱল নলবাৰীৰে ৰত্ন নাছিল, তেখেত সমগ্ৰ অসমৰ ৰত্ন আছিল। সাহিত্য জগতখনৰ প্ৰতি তেখেতৰ যিটো অৱদান, সেই অৱদানৰ বাবে এয়া অসমৰ বাবে, সমগ্ৰ অসমৰ সাহিত্য জগতখনৰ কাৰণে এটা অপূৰ্ণীয় ক্ষতি। গতিকে আজিৰ এই তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ছাৰৰ যি অসমখনক লৈ চিন্তা চেতনা আৰু সপোন আছিল, অসমৰ সাহিত্য জগতখনক লৈ তেখেতৰ যি চিন্তা আৰু চেতনা বা যি সপোন আছিল, সেই সপোনক নিশ্চিতভাৱে উঠি অহা প্ৰজন্মই অনাগত দিনত আগবঢ়াই লৈ যাব লাগিব। আমি ছাৰলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি নলবাৰী ৰত্ন সাহিত্যাচাৰ্য বিশিষ্ট শিক্ষাবিদ ডক্টৰ বসন্ত ভট্টাচাৰ্য ডাঙৰীয়া আজি ৰাতিপুৱা বিয়োগত আমি সকলো নলবাৰী জিলা ছাত্ৰ সন্থাৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু সংক্ষিপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ এই মৃত্যুত সাহিত্য সংস্কৃতিৰ লগতে বৌদ্ধিক জগতত অপূৰণীয় ক্ষতি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।